হাই বন্ধুরা, কেমন আছো? ইনশাআল্লাহ সবাই ভালো আছো। আর একটা নতুন ব্লগ আর নতুন ভিডিও আরম্ভ করলাম তোমাদের মধ্যে। দেখতে পাচ্ছ আমাদের আসামের সিএম মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা, আমাদের মামা, এক নামে ডাক নামে মামা, সবাই জানো। তে আইসে দেখতে থাকো ব্লগটা, দেখো এই যে মামাকে দেখতে পাচ্ছ। আর ইনশাআল্লাহ ব্লগটা দেখতে থাকো। এইবাৰ মই কি কৰিছো যে লৰা হোক ছোৱালী হোক এইবাৰ কলেজত এডমিশন পুৰা বিনামূলীয়া হ'ব, কোনে 1 টকাও পইচা দিব নালাগে। হ'ব, লৰা হোক ছোৱালী হোক কলেজত এডমিশন দিব বিনা পইচা। এডমিশনৰ খৰচটো কোনে দিব? চৰকাৰে দিব, দেউতাক মাকে দিব নালাগে। তাৰ ওপৰত যিমানবিলাক ছোৱালীয়ে এইবাৰ কলেজত এডমিশন ল'ব, চবৰে যোৱা অহা খৰচ হিচাপত বেংকৰ একাউণ্টত মই 10,000 টকা জমা কৰিম। বুজি পালে? এডমিশনো বিনামূলীয়া, বেংকৰ একাউণ্টত 10,000 টকা। আৰু যদি কলেজত পঢ়ে 12,500, যদি ডিগ্ৰী পঢ়ে আৰু যদি ইউনিভাৰ্চিটি পঢ়ে তেতিয়াহ'লে ছোৱালীৰ বেংক একাউণ্টত মই 25,000 টকাকৈ বছৰত দিম। তাৰ মানে কি বুজালো? যে ল'ৰাটোৰ পঢ়াৰ দায়িত্ব দেউতাক আৰু মাকে ল'ব, ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব। পুৰা দায়িত্ব মামাই ল'ব। কোনেও 1 টকাও ঘৰৰ পৰা খৰচ কৰিব নালাগে। এতিয়া মই কিয় কৈ আছো যে পঢ়াব লাগে? আপোনালোকে জানে, যোৱাবাৰ যেতিয়া মই মুখ্যমন্ত্ৰী হোৱাৰ ইলেকশ্যন হৈছিলে তেতিয়া মই ৰাইজক কৈছিলো যে ৰাইজ মোক চৰকাৰ কৰি দিয়ক, মোদীজীক চৰকাৰ কৰি দিয়ক, আমি 1 লাখ চাকৰি দিম। আজি পুলিচত ল'ৰা সোমালে, 3rd গ্ৰেড 4th গ্ৰেডত সোমালে, 1 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে, কোনো দালালে 1 টকাও ঘোষ খাব নোৱাৰিলে, হয়নে নহয়? এতিয়া চাকৰি কোনে পায়? খেতিয়কৰ ল'ৰা,